হয়, নিশ্চয়কৈ নামনি অসমৰ পিছপৰা জিলাখনেই হ'ল ধুবুৰী, আৰু এই ধুবুৰী জিলাখনৰ বিভিন্ন লোকসকল কিন্তু কৰ্মসূত্ৰে অসমকে ধৰি অসমৰ বাহিৰতো কিন্তু বহিৰাজ্যতো কিন্তু কাম কৰি নিজৰ শ্ৰম কৰি কিন্তু তেওঁলোকে নিজৰ জীৱন জীৱিকা নিৰ্বাহ কৰে আৰু পৰিয়ালক পোহপাল দিয়ে। ঠিক একেদৰেই কিন্তু ধুবুৰীৰ গৌৰীপুৰ থানাৰ অন্তৰ্গত ফলিমাৰী দ্বিতীয় খণ্ডৰ ঘোঁৰামাৰাৰ দুই ভায়েক জাহাংগীৰ হুছেইন আৰু জাহিদুল হুছেইন তেওঁলোকে কিন্তু কাম কৰিবলৈ ওলাই গৈছিল শ্ৰমিক হিচাপে, আৰু লখিমপুৰ জিলাৰ ঢকুৱাখানাত তেওঁলোকে 5 বছৰ ধৰি কাম কৰিছিল সুনীল গগৈৰ লগত। সুনীল গগৈ ঠিকাদাৰৰ লগত তেওঁলোকে কাম কৰিছিল, কিন্তু তাৰ পিছতে কিন্তু যি জঘন্য হত্যাকাণ্ড সংঘটিত হ'ল সেয়া এক মৰ্মান্তিক। তাৰ পিছতে কিন্তু দেখা গৈছে যে ধুবুৰীৰ যি তেওঁলোকৰ বাসগৃহ আছে তেওঁলোকক এক শোকাকুল পৰিৱেশ। মই সামগ্ৰিক পৰিৱেশ কিছু দেখুৱাম যে এইটো হৈছে জাহাংগীৰ হুছেইনৰ ঘৰ। এই ঘৰতে তেওঁলোকে বসবাস কৰিছিল, জাহাংগীৰ হুছেইন বা জাহিদুল হুছেইন। ইয়াতে বসবাস কৰি তেওঁলোকে জীৱন জীৱিকা নিৰ্বাহ কৰিছিল, কিন্তু পেটৰ তাৰণাত তেওঁলোকে কাম কৰিবলৈ ওলাই গৈছিল লখিমপুৰ জিলাৰ ঢকুৱাখানাত। কিন্তু দুই ভায়েক ঠিকে ওলাই গৈছিল ঠিকে, কিন্তু ঘূৰি আহিল এটা ভায়েক, কিন্তু তেওঁৰ ডাঙৰ ভায়েকক লৈ আহিব নোৱাৰিল। ইয়াত উপস্থিত আছে তেওঁৰ ভায়েক, যোৱাকালি ৰাতিপুৱা আহি ধুবুৰীত আহি উপস্থিত হৈছে। মই কিছু কথা জানিবলৈ যত্ন কৰিম তেওঁৰ ভায়েকৰ পৰা, জাহিদুল হুছেইন। যিহেতু আপুনি ইমান দিনে তাতেই আছিলে, বহু বছৰৰ পৰা 4-5 বছৰ প্ৰায় ক'ব লাগিব, কাম কৰিছিল, কাম কৰাৰ সূত্ৰে আপোনাৰ দুই ভাইয়ে আছিল। কিন্তু যি জঘন্য হত্যাকাণ্ড সংঘটিত হ'ল, আৰক্ষী ইতিমধ্যে প্ৰকাশ কৰিছে যে সেয়া হৈছে জাহাংগীৰৰ মৃতদেহ। কিন্তু লাষ্ট মুহূৰ্তলৈকে আপুনি যিহেতু কালি ৰাওনা দিছে লখিমপুৰৰ পৰা ধুবুৰীলৈ, আজি আহি পাইছে, লাষ্ট মুহূৰ্ত আপোনাৰ লগত কি ঘটনা সংঘটিত হ'ল, আৰক্ষীয়ে কি ক'লে আপোনাক? মই আৰক্ষীক সুধিছিলো যে তাৰ ভাগত যিমানখিনি মানে সেইখিনি বস্তু মোক গতাই দিয়ক, তাৰ অন্তিম সংস্কাৰ খিনি কৰি আমাৰ যিটো ধৰ্ম মোতাবিক হেৰি আছে সেইটো কৰি দিম। কিন্তু আৰক্ষীয়ে মোক ইয়াৰ বিষয়ে একো নকলে, আৰু ইয়াৰ আগতেও কেইবাবাৰো কৈছিলো বা মোক বস্তুখিনি দি দিয়ক মই ঘৰলৈ যাওঁ। মানে মই যেতিয়া বস্তুখিনি খোজো তেতিয়া মোৰ লগত কথা নাপাতে আৰক্ষী। আৰু মই DNA ৰিপৰ্টখন কৈছো, ৰিপৰ্টখন নিদিলে মোক একবাৰ ফটো মাৰি ল'ব দিয়ক, তাও দিয়া নাই। এতিয়া মই কি বুলি ক'ম, এতিয়া মোক আৰক্ষী এনেকুৱা কিলে মোৰ লগত কৰি আছে, নে আমাৰ ওপৰত ডাঙৰ মানুহ নাই বুলি এনেকুৱা কৰি আছে। আপোনাক জেৰা কৰা হৈছে বহুত? হয়, মোক বহুত জেৰা কৰা হৈছিলে। মোক জেৰা কৰা হলে মানে মোক যিখিনি মানে সঁচা কথা মই এইখিনি গোটাই কৈ দিলো আৰক্ষীক, আৰু মিডিয়াকো কৈছো মই একেখিনিয়ে, কাৰণ যিটো সঁচা সেইটোয়ে কৈছো, মই মিছা মাতা নাই। কিন্তু অন্তিম পৰ্যায়লৈ আপোনালোকে বা আপোনালোকৰ পৰিয়ালৰ লোকে যিসকল গাঁওবাসীয়ে কিন্তু এটা দাবী উত্থাপন কৰিছিল যে অৱশিষ্ট যিখিনি বস্তু আছে সেইখিনি দিব লাগে, কিন্তু আপুনি বিচাৰিছে যদিও কিয় নিদিলে আপোনাক? যে কিয় দিয়া নাই এইটো কথা মোক খুলি কোৱা নাই। মানে এই মই বস্তুখিনি বিচৰাৰ পিছত মানে মোৰ লগত আৰু কথা নাপাতে আৰক্ষী। সেইটো কাৰণে আজি বৰ্তমান মোৰ আৰক্ষীৰ খালি হাতে আহিব লগা হ'ল, আৰু এইখিনি ঢকুৱাখানাৰ যিখিনি আৰক্ষী আছে তাৰ ওপৰত মোৰ বিশ্বাসটো উঠি গ'ল যে ইহঁতে এই খুনিক তদন্ত কৰি উলিয়াব পাৰিব বুলি। আচলতে কোনে হত্যা কৰিছে বুলি আপোনাৰ সন্দেহ জন্মে? যিহেতু সুনীল গগৈৰ লগত এটা ভাল সম্পৰ্ক আছিল, কিন্তু ইতিমধ্যে সুনীল গগৈও কিন্তু নিখোজ হৈ আছে, কি কব? এতিয়া যিহেতু নিখোজ হৈ আছে, কাৰণ আৰু ইয়াৰ ঘৰৰ পৰাই দাদা হেৰালে, আৰু লাষ্ট লোকেশ্যনটো তেখেতৰ ঘৰৰ ওচৰৰ পৰা ওলাইছে। মই এতিয়া সন্দেহ কৰিব লগা কথা, এতিয়া তেওঁৱে মাৰিছে এইটো কনফাৰ্ম, নহলে মানুহটোক কেলে লুকাব? ই যদি একো কৰা নাই মানুহটো কেলে লুকাব? আৰু ইমান দিন ক'তনো গায়ব হৈ থাকিব পাৰিব? সুনীল গগৈকেতো বিচাৰি আছে, তেওঁকো পোৱা নাই, ক'ত থাকিব লাগে বা কেনেধৰণে কিয় হত্যা কৰিলে? এতিয়া হয়তো ভালকে বিচৰা নাই, নহলে ইমান দিন ক'ত লুকাই থাকিব পাৰিলেহেঁতেন। ভালকে বিচাৰিলেহে পাব। অকল পুখুৰী সিঁচি এইখিনি সেইখিনি কৰি পুছ তাছ কৰি সময় কটালে নহব নহয়। ভালকে বিচাৰিব লাগিব, ভালকে পুছ তাছ কৰিব লাগিব, তেতিয়াহে বস্তুটো উলিয়াব। মানে আৰক্ষীৰ ওপৰতো আপোনাৰ সন্দেহ জন্ম হৈছে? আৰক্ষীৰ ওপৰতো মোৰ সন্দেহ জন্ম হৈছে। এতিয়া ভালকে কাম কৰা নাই, ভালকে মানে তদন্ত কৰা নাই। প্ৰথমতে যেনেকুৱা তদন্ত কৰিছে, বৰ্তমান যদি তেনেকুৱা তদন্ত কৰিলেহেঁতেন আজি ইমান দিনে ওলাই গ'লহেঁতেন। আপোনাৰ ভায়েকৰ লগত লাষ্ট মুহূৰ্তলৈকে কি কথা হৈছিল? লাষ্ট মুহূৰ্তত 1 তাৰিখৰ দিনা ৰাতিপুৱা 9:30-10টা মান বজাত মোক ফোন কৰিছিলে। ফোন কৰাৰ পিছত মই আগত কলো যে তই ক'ত আছ, কি সমাচাৰ, মানে বহুত তাক অকমান বেয়াকে কলো যে এনেকে কৰিব নাপায়। তাৰপিছত ই মোক কলে যে মই য'ত আছো ভালে আছো, হেৰি কৰিব নালাগে, ঘৰত কবি, চিন্তা কৰিব নালাগে বুলি। আপোনাৰ যিহেতু লাষ্ট কথা এইখিনি হৈছিল, আপোনাৰ কি সন্দেহ জন্মে এই ক্ষেত্ৰত, যে আবদ্ধ কৰি ৰাখি তেনেকে কথা কোৱা হৈছে না কিবা, কি সন্দেহ কৰিছিল? তেতিয়া মই ইমানটো মাইণ্ড কৰিব পৰা নাছিলো, কিন্তু বৰ্তমান মোৰ এনেকুৱাই লাগি আছে যে তাক আবদ্ধ কৰি ৰাখি মানে মোৰ লগত কথা পতাইছিল। নে এয়া কি সুনীল গগৈৰ কাম হব পাৰে না বেলেগ কাৰোবাক সন্দেহ কৰিছে? এতিয়া বেলেগ কাৰোবাক সন্দেহ কৰিব লগা মানুহ নাই, গতিকে সুনীল গগৈৰ ঘৰৰ পৰা লাষ্ট লোকেশ্যন ওলাইছে।
যদি বেলেগত থাকিলেহেঁতেন হয়তো বেলেগৰ লোকেশ্যন ওলালেহেঁতেন। যেতিয়া ইয়াৰ ঘৰৰ ওচৰত সুনীল গগৈৰ ঘৰৰ ওচৰত যেতিয়া লাষ্ট লোকেশ্যন ওলাইছে তাকে মই ফুল সন্দেহ কৰিছো এতিয়া যে তেওঁৱে এই কামটো কৰিছে। এই ক্ষেত্ৰত কি বিচাৰে আপুনি এতিয়া বৰ্তমান? মই এতিয়া ন্যায় বিচাৰো, CBI তদন্ত কৰক আৰু মই ইয়াৰ ন্যায়টো বিচাৰো যাতে CBI তদন্ত কৰি মোক বস্তুখিনি ন্যায় লাগে। মানে হত্যাকাৰীক উলিয়াব লাগে অ, আপোনাৰ অ, মতে? অ। হত্যাকাৰীক উলিয়াই যিটো শাস্তি হয় সেই শাস্তিটো প্ৰদান কৰিব লাগে। ইয়াতে সুনীল গগৈ নহওক কিয়? ইয়াতে সুনীল গগৈ হওক বা বেলেগ কোনোবাই হওক, এইটো ন্যায়টো কৰি ইয়াক হেৰি কৰিব লাগে। আচ্ছা, আৰু এটা কথা, ঘৰৰ পৰিয়ালৰ পৰা আপোনালোকে কৈছিলে যে 5 লাখ টকা পাবলগীয়া আছে, 5 বছৰ কাম কৰে, সেইটো কথা কিমান সঁচা? এইটো কথা সঁচা মিছা মই নাজানো, কাৰণ মোৰ লগত কোনো হিচাপ কিতাপ নাই। হিচাপ কিতাপ তেখেত দুটাই কৰিছিলে। আৰু ই যে যোৱা ঈদত আহিছিলে হয়তো তাৰ মানুহজনী কৈয়ে যাব পাৰে যে মই ইমান টকা পাবলৈ আছো, 5 লাখে হওক 7 লাখে হওক যিমান কৈছে আৰু, যে মইতো শুনাও নাই এতিয়ালৈকে যে কিমান টকাৰ কথা কৈছে। হয়তো কৈও থৈ যাব পাৰে যে মই এইবাৰ যোৱা ঈদত আহি কৈছে যে মই 5 লাখ টকা পাওঁ, যে এইবাৰ ঈদত আহি মানে ঘৰ বনোৱা কথা আছিলে বা আৰু মাটি অকমান লোৱা কথা আছিলে। আৰু সুনীল গগৈ মোক নিজে মুখে কৈছে তহঁতে এইবাৰ ঘৰলৈ গ'লে পইচাটো লৈ গৈ মানে মাটিখিনি আৰু ঘৰটো বনাবি। যিহেতু আপোনালোকৰ ঘৰখন দেখা গৈছে যে জৰাজীৰ্ণ অৱস্থা, চাৰিওফালে পানী হৈ আছে, সেই ঘৰখন বনোৱাৰ কাৰণে আপুনিও চেষ্টা কৰিছে? চেষ্টা কৰিছিলো আৰু পইচা দিয়া কথা আছিলে। এই যোৱা কালি পৰহি যে ঈদ গ'ল, এই ঈদত আহিলে পইচাটো দিলেহেঁতেন এনেকে কৈছিল। কি কাৰণত এই হত্যাকাণ্ডটো সংঘটিত হল বুলি আপোনাৰ ধাৰণাত? এতিয়া কি কাৰণে মাৰিছে তেওঁৱে ভালকে জানিব। তেওঁক মানে বিচাৰি কাৰো লগত উলিয়াই। কিবা আমাৰ লগত কাৰো কোনো শত্ৰুতা নাছিলে, কাৰণ আমি মিস্ত্ৰীহে কাম কৰি খাওঁ।कारनो শত্ৰুতা হ'ব পাৰে? আমাৰ বেছি পইচাও নাই যে পইচা আছে আমাৰ শত্ৰু আছে তেনেকুৱাতো নহয়। আমি জাষ্ট কাম কৰো খাওঁ ইমান, আমাৰ লগতনো কাৰ কি শত্ৰুতা আছে? দোকানীয়ে কয় আপোনাৰ ভায়েকৰ ঘৰত এটা বেগ আছিল, কঁকালত এটা বেগ আছে, সেই বেগটো কি? হয়, যেতিয়া ই ডিব্ৰুগড় মেডিকেলৰ পৰা আহিছিলে সিদিনা ইয়াৰ ঘৰত এটা ৰঙা বেগ আছিলে আৰু বেগত ইয়াত দুটামান লং পেন্ট আৰু দুটা স্পৰ্টিং আছিলে। আৰু আহোতে সেই দোকানখনৰ পৰা বজাৰ কৰি লৈ আহিছিলে, মানে কেম্পত বজাৰ নাছিলে কাৰণে বজাৰ কৰি লৈ আহিছিলে। সেই বজাৰ তাৰ পিছদিনাটো লৈয়ে গ'ল হেৰিত মালিকৰ হেৰি, কিন্তু তাৰ পিছৰ পৰা মানে মালিকৰ ঘৰৰ পৰা মানে যিহেতু গ'ল তাৰ পিছৰ পৰা মোৰ লগত যোগাযোগ হোৱা নাই। মানে ফোনত দুবাৰ হৈছিলে কিন্তু এনে মুখামুখি দেখা হোৱা নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।